আৰিচুল কোৱা। হয় হয় মই যোৱা এপ্ৰিল মাহত আহিছোঁ ইয়াত আহি প্ৰথমে মোৰ কোনো চিনাকি মানুহ নাছিলে। তা আপোনাৰ ভিডিঅ'বিলাক আমি মাজে মাজে চাই থাকোঁ। আগতে মই চৌদিতো আছিলোঁ প্ৰায় 5 বছৰমান, তেতিয়াৰ পৰাই চাই থাকোঁ আপোনাৰ ভিডিঅ'বিলাক ফ'ল' কৰিছোঁ। তো সেই হিচাপে গম পালোঁ যে আপোনাৰ অফিচটো ইয়াত হয়। তো সেইটো ৰেফাৰেঞ্চত আমি ইয়াত আহি আপোনাক পাই মানে নথৈ আনন্দিত হৈছোঁ, কাৰণ আপুনি এজন আমাৰ তাৰেই মানুহ, অৰ্থাৎ ডবগাঁৱৰ মানুহ। ইয়াত আহি আপোনাক পাই নথৈ আনন্দিত হৈছোঁ। থেংক ইউ। শুনা পাইছে আপোনালোকে, তেওঁ বহুত দিনৰ পৰা মোক ফ'ল' কৰি থাকে আৰু তেওঁ কৈছে যে মোৰ ভিডিঅ' দেখি আজি উপস্থিত আহিছে। মই পাৰ্চনেলি আপোনাক মাতিছোঁ নেকি ইয়াত আহা বা কি কৰা? নাই নাই, আপোনাৰ ভিডিঅ'বিলাক চাই সেইটো হিচাপে তাত আজিকালিতো গুগলত সেইবিলাক চাৰ্চ কৰিলে গম পোৱা যায় অফিচ ক'ত আছে। সেইটো ৰেফাৰেঞ্চত আমি নিজে আহি উপস্থিত হৈছোঁ। ভালেই লাগিল, ধন্যবাদ মোৰ তৰফৰ পৰা আপোনালৈ। আপুনি যে ইমান ডাঙৰ এটা চাকৰিত আছে, আমাৰ অসমৰ এজন সন্তান আৰু এটা ডাঙৰ কোম্পানীত আছে। মিউনিচিপালিটি ক'লে আমি বুজি পাওঁ কিমান ডাঙৰ, যিবিলাক মানুহ গাল্ফ কাউণ্টিত আছে সিহঁতে বুজি পায়। গতিকে আমাৰ কাৰণে কি ক'ব, আমাক কি এটা দিব, বা আমাৰ অসমৰ যিবিলাক য়ং জেনেৰেশ্যন আছে সিহঁতক কি বাৰ্তা দিব বিচাৰিছে? হয়, মই এইটোৱে ক'ম, মানে আজিকালি ধৰক অলপ লিখা পঢ়া ভালদৰে কৰি এনেকুৱা গাল্ফ কাণ্ট্ৰিত আহক। বহুত ধৰণৰ ইয়াত আছে, সুবিধা আছে, চাকৰিৰ পৰা আৰম্ভ কৰি আজিকালি যোনে যিটো মানে দিশত আগবাঢ়িব বিচাৰে ইয়াতে সেইটো ফেচিলিটি আছে। চবে আহি ইয়াতে সংস্থাপন কৰিব পাৰে। সঁচাকৈ ডুবাই এখন হ'ল কৰ্মস্থান, কৰ্মভূমি। ডুবাইত আছে, আপোনালোকে যদি বিজনেছ কৰিব বিচাৰে বিজনেছৰ ঠাই, আপুনি যদি কৰ্ম কৰিব বিচাৰে কৰ্মস্থান আছে, বহুত ফিল্ডত আছে। আমাৰ এইজন সন্তান যিজন আমাৰ ৰূপহীৰ, তেওঁ আজি আহি অনলাইনত আহিছে না, অনলাইনত ইণ্টাৰভিউ দিওঁ তেওঁ এটা ডাঙৰ কোম্পানী মিউনিচিপালিটি যাক কোৱা হয় তাত তেওঁ চাকৰি কৰিছে আজি 8 মাহৰ পৰা। মই নথৈ আনন্দিত হৈছোঁ তোমাক দেখি সঁচাকৈ। আৰু মই য়াং জেনেৰেশ্যনক কৈছোঁ, মন দি পঢ়া, এদিন নহয় এদিন তোমাৰ পঢ়াই কামত লগাব, তোমাৰ পৰিচয় তোমাৰ পঢ়াই দিব। ধন্যবাদ। আপোনালোকে শ্বেয়াৰ বেছিকৈ কৰিব আৰু আমাৰ অসমৰ নৱপ্ৰজন্মক এইটোক দেখাব যে শিক্ষাই হ'ল এটা জাতিৰ মেৰুদণ্ড। এডুকেশ্যন ইজ দ্য বেকবোন অফ ছ'চাইটি। থেংক ইউ।